সকলকে এটা নতুন ভিডিঅ'লৈ ওয়েলকাম জনাইছোঁ আৰু এই ভিডিঅ'টিত সৈনিক স্কুল গোৱালপাৰাৰ পৰা ওলোৱা কেইটামান ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব, কাৰণ ইয়াতে আৰু দুটা এডভাৰটাইজমেণ্ট আছে। এটা হৈছে আমাৰ আসাম ডন বস্কো ইউনিভাৰ্চিটি আৰু এটা হৈছে আৰ্মি পাব্লিক স্কুল যোৰহাট। গতিকে ভিডিঅ'টো সকলোকে চাব তিনিটা এডভাৰটাইজমেণ্ট চোৱাৰ কাৰণে। তো আহক এতিয়া প্ৰথমতে চাওঁ সৈনিক স্কুল গোৱালপাৰাৰ পৰা ওলোৱা এডভাৰটাইজমেণ্টটো। এইটো এপ্লাই কৰা লাষ্ট ডেট হৈছে 1 ছেপ্টেম্বৰ। কি কি ভেকেন্সি আছে চাওঁ। আমি যিখিনি আমাৰ এক্সপেৰিয়েঞ্চ কেণ্ডিডেটৰ কাৰণে ভেকেন্সি সেইখিনি আমি নাচাওঁ, যিখিনি ফ্ৰেছৰ কাৰণে আছে সেইখিনি নাচাম। ইয়াতে টিচিং ভেকেন্সি কিছুমানো আছে। টিচিং যদি আপোনালোকৰ কোনোবা টিচিং ভেকেন্সি কেণ্ডিডেট আছে ফৰৱাৰ্ড কৰি দিব পাৰে। তো নন টিচিং ভেকেন্সি আছে LDC কণ্টেক্সুৱেল এটা ভেকেন্সি আছে আনৰিজাৰ্ভৰ কাৰণে। কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন আৰু টাইপিং স্পীড থাকিব লাগিব 40 ৱৰ্ডছ পাৰ মিনিট, আৰু কম্পিউটাৰ MS ৱৰ্ড MS এক্সেল পাৱাৰ পইণ্ট ইণ্টাৰনেট ইয়াৰ নলেজ থাকিব লাগিব। তাৰপিছত এজ লিমিটটো আছে 80 to 50 ইয়াৰ্ছ, আৰু কনচলিডেটেড পে 21,000 পাৰ মান্থ, আৰু একমোডেশ্যন স্কুলত ব্যৱস্থা আছে একমোডেশ্যনৰ। তাৰ লগতে প্ৰিফাৰেঞ্চ পাব কোনে যাৰ শ্বৰ্ট হেণ্ডৰ নলেজ আছে। তাৰপিছত হায়াৰ এডুকেশ্যন যদি আছে। তো LDC পষ্টৰ এটা ভেকেন্সি আছে, আপোনালোকে এপ্লাই কৰিব পাৰে যিসকলে ইণ্টাৰেষ্টেড। তাৰপিছত বাকী ফিমেলৰ কাৰণে PTI কাম মেট্ৰন এইবিলাক ভেকেন্সি আছে। যিসকলৰ ফিজিকেল এডুকেশ্যনৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে এপ্লাই কৰিব পাৰে। তাৰপিছত মেট্ৰনৰ এটা ভেকেন্সি আছে, আৰু ইয়াত কোৱালিফিকেশ্যনবিলাক দিয়া আছে যিসকলৰ মেট্চ কৰি এপ্লাই কৰিব পাৰে। ৱাৰ্ড বয়ৰ দুটা ভেকেন্সি আছে। ৱাৰ্ড বয় SC কাৰণে এটা, আনৰিজাৰ্ভৰ কাৰণে এটা। কোৱালিফিকেশ্যন মেট্ৰিক পাছ হ'ব লাগিব, আৰু ইংলিছত টকিং কৰিব পৰা ইংলিছৰ নলেজটো থাকিব লাগিব। আৰু যিসকলৰ গ্ৰেজুৱেশ্যন আছে বা যিসকলৰ স্পৰ্টছ আৰ্ট মিউজিকৰ নলেজ আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। আৰু ৰেমুনাৰেশ্যন হ'ব 18,000 পাৰ মান্থ 18,000, আৰু এজ লিমিটটো 18 to 50। তাৰপিছত চিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে, আৰু ইণ্টাৰভিউ ডেটটো জনাই দিয়া হ'ব বাই ইমেইল। গতিকে যিসকলে ইণ্টাৰেষ্টেড ইয়াতে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি পেলাই তাৰ লগত মেইল ID দি পেলাই, ফটো দি পেলাই, আৰু এটাষ্টেড কপি লাগিব, ডকুমেণ্টছবিলাক এটাষ্টেড কৰি দিব লাগিব, আৰু ডিমাণ্ড ড্ৰাফ্ট দিব লাগিব এখন। যদি জেনেৰেল কেটেগৰী হয় তেতিয়াহ'লে 300 টকা, আৰু SC ST OBC হ'লে 200 টকাৰ ডিমাণ্ড ড্ৰাফ্ট দিব লাগিব প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰাৰ ফেভাৰত। আৰু যিটো পষ্টৰ কাৰণে এপ্লাই কৰিব, এপ্লাই কৰা পষ্টৰ নাম এনভেলপত লিখিব, আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 1 ছেপ্টেম্বৰ। আৰু ক'ত এপ্লাই কৰিব ইয়াত দিয়া আছে, প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা, পোষ্ট অফিচ ৰাজাপাৰা, ডিষ্ট্ৰিক্ট গোৱালপাৰা, আছাম 783133। আৰু ইয়াতে তলত ফৰ্মখন দিয়া আছে, এই ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আমি এতিয়া বেলেগ এটা এডভাৰটাইজমেণ্ট চাম। তো আৰ্মি পাব্লিক স্কুল যোৰহাটৰ পৰা এইটো এডভাৰটাইজমেণ্ট ওলাইছে, আৰু ইয়াতে নন টিচিং ভেকেন্সি আছে। টিচিংখিনি আমি নাচাওঁ। একাউণ্টেণ্টৰ বা একাউণ্ট ক্লাৰ্কৰ এটা ভেকেন্সি আছে, UDC এটা ভেকেন্সি, তাৰপিছত ডান্স টিচাৰ এটা ভেকেন্সি, গাৰ্ডেনাৰ এটা ভেকেন্সি আছে, আৰু PRTৰো ভেকেন্সি আছে। গতিকে যিসকলে টিচিং নন টিচিং যোনে য'ত এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। তাৰপিছত ইয়াতে যিসকলে এপ্লাই কৰে ইয়াতে ফৰ্ম এখন দিয়া আছে, এই ফৰ্মখন ফিল আপ কৰি পেলাই 250 টকাৰ ডিমাণ্ড ড্ৰাফ্ট দি পেলাই চেণ্ড কৰিব লাগিব টু দ্য প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল যোৰহাট, চৰাইবাহী মিলিটাৰী ষ্টেচন, পোষ্ট অফিচ চৰাইবাহী, ডিষ্ট্ৰিক্ট যোৰহাট, আছাম, পিন 758616। আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 20 আগষ্ট 14 আৱাৰ্ছ 2টা বজালৈকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে ফৰ্মেটটো দিয়া আছে, এপ্লাই ফৰ্মেটটো। ইয়াতে প্ৰথমতে নন টিচিঙৰ ফৰ্মেটটো আছে, আপোনালোকে নন টিচিঙৰ ফৰ্মেটটো এপ্লাই কৰিব লাগিব যিসকলে নন টিচিঙত এপ্লাই কৰে। তো ইয়াতে চাব, এইখন দেখিছে এপ্লিকেশ্যন ফৰ নন টিচিং ষ্টাফ, ইয়াত দিয়া আছে। তাৰপিছত আমাক এতিয়া লাগিব কোৱালিফিকেশ্যন কি কি লাগিব। এইখিনি হৈছে কোৱালিফিকেশ্যনৰ ডিটেইলছ। আৰু UDC কাৰণে ইয়াত দিয়া আছে BCom লাগিব, তাৰপিছত কম্পিউটাৰ নলেজ লাগিব, আৰু 5 years এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত একাউণ্টেণ্ট বা একাউণ্ট ক্লাৰ্কৰ কাৰণে কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব, আৰু কম্পিউটাৰ নলেজ লাগিব, আৰু 5 yearsৰ একাউণ্টছৰ নলেজ লাগিব। তাৰপিছত ডান্স টিচাৰৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন চাই ল'ব পাৰে যিসকলে ইণ্টাৰেষ্টেড। গাৰ্ডেনাৰৰ কাৰণে এটা ভেকেন্সি আছে। গাৰ্ডেনাৰ ভেকেন্সি মিনিমাম কোৱালিফিকেশ্যন মেট্ৰিক পাছ হ'ব লাগিব 10 পাছ। তাৰপিছত এজ লিমিট 40 years ফৰ ফ্ৰেছ কেণ্ডিডেট, আৰু এক্সপিৰিয়েঞ্চ হ'লে 57। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে এইটো হৈছে যোৰহাট আৰ্মি পাব্লিক স্কুলৰ এডভাৰটাইজমেণ্ট। ইয়াৰ পিছত আমি নেক্সট এটা বেলেগ এখন ইউনিভাৰ্চিটিৰ এডভাৰটাইজমেণ্ট চাম।
গতিকে ভিডিঅ'টো শেষলৈকে চাব যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ভেকেঞ্চি আপডেট যিকোনো ভেকেঞ্চি আপডেট পাবৰ কাৰণে তো এইটো এডভাৰটাইজমেণ্ট আহিছে আসাম ডন বস্কো ইউনিভাৰ্চিটিৰ পৰা ইয়াতে IT ছাপৰ্টৰ কাৰণে এটা ভেকেঞ্চি আছে IT ছাপৰ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ এটা ভেকেঞ্চি আছে গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই যেটো এপ্লাই অনলাইন ফৰ্ম এখন আছে এই ফৰ্মখন ক্লিক কৰি পেলাই ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 21 আগষ্ট 2025 এটা ইমেইল আইডি দিয়া আছে hr@dbuniversity.ac.in গতিকে যিসকলে ইণ্টাৰেষ্টেড তলৰ এইকেইটা এই এপ্ৰেণ্টিছ অৰ্থাৎ ট্ৰেইনিঙৰ ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে গতিকে আজিৰ এই ভিডিঅ'টিত এইকেইটা ভেকেঞ্চি নটিফিকেশ্যন শ্বেয়াৰ কৰিলোঁ পুনৰ নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ভেকেঞ্চি নটিফিকেশ্যন পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাই থাকিব থেংক ইউ